অখিল গগৈৰ সভালৈ সংখ্যালঘু মহিলাৰ সোঁত। পৰম্পৰা ভাঙি ৰাজনৈতিক সভাত মহিলাৰ সমাৱেশ। ৰাজনীতিৰো পৰম্পৰা ভাঙিব নেকি সংখ্যালঘু ভোটাৰে? অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত দেখিবলৈ পোৱা গৈছে সচৰাচৰ দেখিবলৈ নোপোৱা কেতবোৰ অভূতপূৰ্ব দৃশ্য। এইবাৰৰ নিৰ্বাচনতে পৰম্পৰা ভাঙিছে সংখ্যালঘু মহিলাই। শিলদল ভাঙি ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰিছে সংখ্যালঘু মহিলা সমাজে। আনকি প্ৰিয় নেতাৰ সৈতে কৰমৰ্দনো কৰিছে সংখ্যালঘু মহিলাই। এই দৃশ্য ধুবুৰীৰ, য'ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। সভাত আটাইতকৈ মন কৰিবলগীয়া দিশটোৱে আছিল সংখ্যালঘু মহিলাৰ বিপুল অংশগ্ৰহণ। সংখ্যালঘু মহিলাসকলে কেৱল সভাত বহি ভাষণ শুনিয়েই ঘৰলৈ উভতি যোৱা নাই, প্ৰিয় নেতাগৰাকীৰ সৈতে কৰমৰ্দন কৰিও সমৰ্থন ব্যক্ত কৰিছে। অসমৰ ৰাজনীতিত সাধাৰণতে এই দৃশ্য অতি বিৰল, কিয়নো সংখ্যালঘু সমাজক সংৰক্ষণশীল বুলিয়েই জনা যায়, য'ত মহিলাসকলৰ সামাজিক ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণৰ ক্ষেত্ৰত আছে বিশেষ সীমাবদ্ধতা। আনকি কংগ্ৰেছ দলৰ বহু মহিলা প্ৰাৰ্থীৰ পোষ্টাৰত তেওঁৰ স্বামীৰ সৈতে ছপা কৰাৰ দৰে ঘটনাও শেহতীয়াকৈ পোহৰলৈ আহিছিল। কিন্তু সকলো পৰম্পৰা, সকলো সীমাবদ্ধতা অতিক্ৰম কৰি ৰাইজৰ দলৰ সভাত গোট খাইছে হাজাৰ হাজাৰ সংখ্যালঘু মহিলা। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতেই অখিল গগৈ নামনি অসমত মাৰাথন প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিশেষকৈ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত ৰাইজৰ দলৰ সভাত দেখা গৈছে হাজাৰ হাজাৰ জনতাৰ ভিৰ। গোৱালপাৰাৰ পাছত ধুবুৰীতো আজি দেখা গৈছে অনুৰূপ দৃশ্য। তাৰ মাজতে অখিল গগৈৰ সভাত দেখা গৈছে বিপুল সংখ্যক মহিলাৰ ভিৰ। সংখ্যালঘু মহিলা সমাজে যিদৰে পৰম্পৰা ভাঙিছে, সংখ্যালঘু ভোটাৰেও এইবাৰৰ নিৰ্বাচনত পৰম্পৰা ভাঙিব নেকি? সেয়া হৈ পৰিছে এইবাৰৰ নিৰ্বাচনৰ এক লক্ষণীয় দিশ। সাধাৰণতে কংগ্ৰেছ বা AIDFৰ ভোট বেংক বুলি গণ্য কৰি অহা সংখ্যালঘু ভোটাৰে যদি এইবাৰৰ নিৰ্বাচনত অখিল গগৈ ৰাইজৰ দলক আদৰি লয়, সেয়া ৰাজ্যৰ ৰাজনীতিৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।